এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ কিন্তু গুৰুত্বপূৰ্ণ খবৰৰ পূৰ্বে আপোনালোকে ইতিমধ্যে আমাৰ শিৰোনাম দেখিছে যি শিৰোনামত আপোনালোকে লক্ষ্য কৰিছে যে AIDF এক নিকৃষ্ট কাম কৰিছে আৰু AIDF কাৰেণ্টেন অসমৰ যিগৰাকী পৰ্বতচোৰা সাংবাদিক নুৰ হুছেইনক প্ৰাণে মৰাৰ চেষ্টা কৰিছে প্ৰথম কথা যে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ AIDFক যে আপোনালোকৰ এই নিকৃষ্ট কাণ্ডৰ বাবে কাৰেণ্টেন আসাম কোনোদিনেই থমকি নৰয় কিন্তু প্ৰথমে আমি বিশ্লেষণ কৰিম আমি আলোচনা কৰিম ধুবুৰীৰ সংবাদদাতা থাকিব আমাৰ লগত ফোন লাইন যোগে লগতে কাৰেণ্টেন অসমৰ কাৰ্যবাহী সম্পাদক মন্তুল দলৈও ফোন লাইন যোগে সংযুক্ত হ'ব কিন্তু প্ৰথমে খবৰ আপোনালোকক জনাই লৈছোঁ তাৰপিছত আমি বিশ্লেষণ কৰিম কিয়নো ধুবুৰীৰ কৰিপুৰত সাংবাদিকক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে আৰু এবাৰ লক্ষ্য কৰা হৈছে টাৰ্গেট কৰা হৈছে কাৰেণ্টেন অসমৰ সাংবাদিকক প্ৰাণে মৰাৰ চেষ্টা চলালে AIDF সমৰ্থকে পৰ্বতচোৰা সাংবাদিক নুৰ হুছেইনক প্ৰাণে মৰাৰ চেষ্টা কৰিছে AIDF সমৰ্থকে আৰু AIDFৰ সমৰ্থকে আক্ৰমণ কৰিছে সাংবাদিক নুৰক আমি যি খবৰ আহি পৰিছে ইলিয়াছ আলীৰ নেতৃত্বত সাংবাদিকক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে আৰু AIDF নেতা আবু হানিফৰ ভাতৃ ইলিয়াছ আলীয়ে এই ঘটনা সংঘটিত কৰিছে প্ৰাণে মৰাৰ চেষ্টা কৰিছে সাংবাদিকক পুনৰ আক্ৰমণ কৰা হৈছে অৰ্থাৎ গণতন্ত্ৰৰ যি চতুৰ্থ স্তম্ভ সেই চতুৰ্থ স্তম্ভক পুনৰবাৰ অস্ত্ৰাঘাত কৰা হৈছে এয়া গণতন্ত্ৰৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে কিয়নো বৰ্তমান নিৰ্বাচন আচৰণ বিধি চলি আছে আৰু নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ সময়ত সংবাদ জগতৰ বা সাংবাদিকৰ কিমানখিনি দায়িত্ব থাকে সেয়া ইতিমধ্যে সকলোৱে জানে এক সংবিধান প্ৰদত্ত নিয়ম আছে কিন্তু তাৰ মাজতে এটা ভিডিঅ' কৰিবলৈ যাওঁতে এখন সভাৰ যি ভিডিঅ' সেই ভিডিঅ' কৰিব যাওঁতে এতিয়া আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে সাংবাদিক আৰু সেই সাংবাদিকগৰাকী হৈছে পৰ্বতচোৰাৰ কাৰেণ্টেন অসমৰ সাংবাদিক নুৰ হুছেইন কেৱল এই নহয় বাৰম্বাৰ কাৰেণ্টেন অসমৰ সাংবাদিকক এনেধৰণৰ অপদস্থ কৰাৰ সৃষ্টি কৰি আহিছে ধুবুৰীত বিশেষকৈ যিমান আমি দেখি আছোঁ প্ৰায় ক'বলৈ গ'লে AIDFৰ তৰফৰ পৰা এক প্ৰকাৰ প্ৰায় বয়কটৰ দৰে তেওঁলোকে বাৰম্বাৰ এনেধৰণৰ কিছু ধুবুৰী সমষ্টিত আমি দেখি আহিছোঁ বাৰম্বাৰ তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰি আহিছে তৎসত্ত্বেও আমাৰ সাংবাদিক নুৰ হুছেইনৰ তেখেতৰ যি দায়িত্ব আছিল তেখেতৰ যি কৰ্মৰ প্ৰতি তেখেতৰ যি নিষ্ঠা আছিল যে প্ৰতিটো খবৰ আমালৈ প্ৰেৰণ কৰাৰ বাবে আৰু আজিও তাৰ ব্যতিক্ৰম নাছিল আমি দৃশ্যাংশসমূহ দেখুৱাই গৈছোঁ দৃশ্যাংশ দেখি আপোনালোকে ধাৰণা কৰিব পাৰে যে কি ধৰে এগৰাকী সাংবাদিকক এনেদৰে ২০-২৫ জনীয়া দুৰ্বৃত্তৰ দলে AIDFৰ গুণ্ডা বাহিনীয়ে প্ৰাণে মৰাৰ চেষ্টা কৰিছে এক্সক্লুচিভ ভিডিঅ' আপোনালোকে প্ৰত্যক্ষ কৰক এয়া ধুবুৰীৰ দৃশ্য ধুবুৰী গৌৰীপুৰত AIDFৰ নেতা আবু হানিফৰ ভাতৃ ইলিয়াছ আলী নেতৃত্বত সাংবাদিকক আক্ৰমণ কৰা ঘটনা সংঘটিত হৈছে ভিডিঅ' কৰা এতিয়া কাল হ'ল কাৰেণ্টেন অসমৰ কিয়নো ভিডিঅ' কৰাই কাল কাৰেণ্টেন অসমৰ পৰ্বতচোৰা সাংবাদিক নুৰ হুছেইনৰ অৰ্থাৎ আপোনালোকে দেখিছে এক মূৰ্খ অৱস্থা হৈ পৰিছে সাংবাদিকগৰাকী প্ৰাণে মৰাৰ চেষ্টা চলোৱা হৈছে আৰু খবৰ অনুসৰি ইলিয়াছ আলীৰ নেতৃত্বত 10ৰ পৰা 12 গৰাকী দুৰ্বৃত্তই চেয়াৰ দলিয়াই আক্ৰমণ কৰা সাংবাদিকগৰাকীক ইতিমধ্যে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাও খবৰ আহি পৰিছে সাংবাদিকগৰাকী আৰু চাওক পুনৰ দৃশ্যাংশ দেখুৱাইছোঁ কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ধুবুৰীত আজি কংগ্ৰেছৰ যি প্ৰিয়ংকা গান্ধীয়ে যি উপস্থিত হৈছিল সেই প্ৰিয়ংকা গান্ধীয়ে কৈ গৈছিল যে ধুবুৰীত এখন ভাৰতবৰ্ষ তেখেতে দেখিছে তেখেতকো প্ৰশ্ন কৰিছোঁ এইখন কোনখন ভাৰতবৰ্ষ য'ত সাংবাদিকৰ কোনো নিৰাপত্তা নাই এইখন কোনখন ভাৰতবৰ্ষ য'ত সাংবাদিকক নিৰ্বাচনী আচৰণ বিধি চলি থকাৰ মাজতে এনেদৰে চেয়াৰ লৈ উপৰ্যুপৰি প্ৰহাৰ কৰে এক প্ৰকাৰ ক'বলৈ গ'লে গণ উন্মোদনাৰ বলি হ'ব লগা হৈছে সাংবাদিকগৰাকী কিন্তু এই গণ উন্মোদনা বুলি ক'লেও হয়তো ভুল হ'ব AIDFৰ গুণ্ডা বাহিনীৰ উন্মাদনাৰ বলি হ'ব লগা হৈছে এইবাৰ সাংবাদিক বিশেষকৈ কাৰেণ্টেন অসমৰ যিগৰাকী সাংবাদিক পৰ্বতচোৰাৰ আমাৰ সংবাদদাতা নুৰ হুছেইন আৰু নুৰ হুছেইনক এনেদৰে খেদি চকী দলিয়াই আক্ৰমণৰ লক্ষ্য কৰা হৈছে একেদৰে প্ৰাণে মৰাৰ চেষ্টা কৰা হৈছে কিন্তু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি সবিশেষ জানিবলৈ আমাৰ ধুবুৰীৰ সংবাদদাতা উমৰ ফাৰুকৰ সৈতে ফোন লাইন যোগে সংযোগ স্থাপন কৰিম উমৰ ফাৰুক তোমাৰ পৰা জানিব বিচাৰিম সমগ্ৰ ঘটনা ক'ত কেনেকৈ কি সংঘটিত হ'লৰ বিগত বহু দিনৰ পৰা আমি ইতিমধ্যে আপোনালোকে আমাক খবৰ প্ৰেৰণ কৰি আহিছে যে AIDFৰ বিভিন্ন সমৰ্থকে কাৰেণ্টেন অসমৰ বিভিন্ন সংবাদদাতাৰ ওপৰত বিশেষকৈ ধুবুৰী সমষ্টিৰ বিভিন্ন সংবাদদাতাৰ ওপৰত এক প্ৰকাৰ মাহিয়াৰ দৃষ্টিৰে চাই আহিছে তেওঁলোকে আপোনালোকক বাৰম্বাৰ অপদস্থ কৰাৰো চেষ্টা চলাই আহিছে এই ক্ষেত্ৰত আপোনাৰ মতামত কি ফাৰুক হয় জানক ক'ব লাগিব নিশ্চয়কৈ ক'ব লাগিব যি আমাৰ পৰ্বতচোৰাৰ সাংবাদিক নুৰ হুছেইন বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল যি ৰূপসীত বাতৰি সংগ্ৰহ কৰিব গৈছিল AIDFৰ যি প্ৰচাৰ আছিলে নিৰ্বাচনী প্ৰচাৰ সেই নিৰ্বাচনী প্ৰচাৰত বাতৰি সংগ্ৰহ কৰিব গৈছিল কিন্তু দেখিবলৈ পোৱা গৈছে যে আবু হানিফ যে বিধায়ক গৌৰীপুৰ সমষ্টিৰ বিধায়ক মিজানুৰ ৰহমানৰ পিএ অৰ্থাৎ পাৰ্চনেল যি এছিষ্টেণ্ট আছে আবু হানিফৰ সৰু ভাতৃ ইলিয়াছৰ নেতৃত্বত
প্ৰায় 10-12 জনৰ এটা দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিছে, বেয়াকৈ প্ৰহাৰ কৰিছে। এজন সাংবাদিকক এনেকৈ প্ৰহাৰ কৰিব পাৰে। আজি আমি মৰ্মাহত হৈছো যে সাংবাদিকগৰাকীক এনেকৈ আক্ৰমণ কৰা। ইতিমধ্যে বিভিন্ন মহলে এই সাংবাদিকগৰাকীক আক্ৰমণৰ ফলত বিভিন্ন মহলে তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা জনাইছে। ইতিমধ্যে গৰিয়ামৰীয়া দেখি জাতীয় পৰিষদে আৰক্ষীক সময়সীমা বান্ধি দিছে। 24 ঘণ্টাৰ ভিতৰত দুৰ্বৃত্ত গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে আৰু নেমচিৰ ফালৰ পৰা দাবী উত্থাপন কৰিছে যে অতি সোনকালে যে আবু হানিফৰ ভাতৃ ইলিয়াছৰ নেতৃত্বত যি 10 আৰু 12 জনীয়া যি দুৰ্বৃত্ত দলে আক্ৰমণ কৰিছে, আক্ৰমণৰ এই গুণ্ডাসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু নুৰ হোসেনৰ কথা ক'ব গ'লে ইতিমধ্যে আমি সতীৰ্থ সাংবাদিকসকলে আমাৰ ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলৰ পৰা সাংবাদিক আহি আমি গোট খাইছো, যি আমাৰ দাভাংগী যি আউটপোষ্ট আছে, আউটপোষ্টত আমি আছো আৰু আউটপোষ্টৰ পৰা আমাক আৰক্ষী অলপ সহায় কৰিছে। আৰক্ষী ইতিমধ্যে যি আমাৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয় আছে, চিকিৎসা মহাবিদ্যালয়ৰ বাবে উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে নুৰ হোসেনক প্ৰেৰণ কৰিছে। আমাৰ কথা হ'ল যে আমি সাংবাদিক, আমাৰ সাংবাদিক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সাংবাদিক, কাৰ্যপালিকা, ন্যায়পালিকা, বিধানমণ্ডল আৰু যি আমাৰ সাংবাদিক, এই 4টা স্তম্ভৰ আমি এজন স্তম্ভ। যদি আজি আমি নিৰাপত্তাত আমি ভুগিব লগা পৰিস্থিতি হৈছে, গুণ্ডা বাহিনীৰ আমি আক্ৰমণৰ বলি হৈছো, আমাৰ ক'ত নিৰাপত্তা, আমি জনসাধাৰণক কি দেখুৱাম? তাৰ বাবে আমাক অতি দুখ লাগিছে আৰু এই কাৰ্যক আমি তীব্ৰ ভাষাৰে নিন্দা, আমি সাংবাদিক হিচাপে ইতিমধ্যে সদৌ অসম সাংবাদিক মঞ্চই তীব্ৰ ভাষাৰে গৰিহণা দিছে এই নিন্দাক। এই যি ইলিয়াছৰ নেতৃত্বত এনেকৈ দুষ্কাৰ্য কৰিলে যে এই গুণ্ডা বাহিনী অতি দুৰ্ভাগ্যজনক। হয় হয়, নিশ্চয় ফাৰুক, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এয়া আছিল উমৰ ফাৰুক ধুবুৰীৰ পৰা। তেখেতে ইতিমধ্যে ঘটনাস্থলীত উপস্থিত আছে আৰু যি কথা গম পাইছোঁ তেখেতৰ ভাষ্যৰ পৰা যে বৰ্তমান আউটপোষ্টত উপস্থিত আছে আমাৰ সাংবাদিকসকল আৰু বিশেষকৈ কাৰেণ্ট অসমৰ ধুবুৰী সংবাদদাতা উমৰ ফাৰুকো উপস্থিত আছে, নুৰ হোসেন উপস্থিত আছে আৰু আউটপোষ্টৰ পৰা কিছু সহায় কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে। কিন্তু ডাঙৰ কথা হৈছে যে এনেদৰে AIUDFৰ গুণ্ডা বাহিনীয়ে বাৰম্বাৰ সাংবাদিকক এনেদৰে অপদস্থ কৰাৰ ঘটনা আজিৰ নহয়, বিগত সময়ছোৱাতো বহু এনেকৈ সাংবাদিকক তেওঁলোকে অপদস্থ কৰি গৈছে। কিন্তু এইবাৰ টাৰ্গেট কৰি লৈছে কাৰেণ্ট অসমৰ সাংবাদিকক, সংবাদদাতাক। কিয় এনেদৰে টাৰ্গেট কৰিব লগা হ'ল? এয়া এক উদ্বেগজনক বিষয়, কিয়নো ধুবুৰী সমষ্টিক লৈ বিভিন্নজনে এতিয়া আজিৰ তাৰিখতো আমি যদি চাওঁ, আমি পুনৰবাৰ উত্থাপন কৰিছোঁ, এগৰাকী বিৰোধী শিবিৰৰ নেত্ৰী আহি বাৰম্বাৰ কৈ গ'ল যে এখন সৰু ভাৰত দেখিছোঁ ধুবুৰীত। এই সৰু ভাৰতখনত এনেধৰণৰ যদি ঘটনা সংঘটিত হয় তেনেহ'লে হয়তো তেওঁলোকৰ দৃষ্টিভংগীত কিছু ভুল আছে, বা তেওঁলোকক যি ধৰণে এক প্ৰেজেণ্টেশ্যন দিয়া গৈছে যে ধুবুৰী চাওক এনেধৰণৰ ধুবুৰী, সেই প্ৰেজেণ্টেশ্যনতে ভুল আছে। যি হওক, এই ঘটনা অতিকৈ গৰিহণাযোগ্য। কিন্তু আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, কাৰেণ্ট অসম থমকি নৰয়। কাৰেণ্ট অসমে সদায় যুক্তিনিষ্ঠ, বিজ্ঞানসন্মত আৰু সততাৰ পক্ষত বাতৰি পৰিৱেশন কৰিব। এয়া আমাৰ এক আদৰ্শ। আৰু সেই আদৰ্শক এনেকৈ কুঠাৰাঘাত কৰাৰ যি এক অপচেষ্টা চলি আহিছে বিগত সময়ছোৱাত, সেয়া AIUDFৰ গুণ্ডা বাহিনীয়ে হওক বা আন ৰাজনৈতিক দলসমূহ, যিসমূহ ৰাজনৈতিক দলে পৰাপক্ষত আমি বহু এনে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমি খবৰসমূহ পাওঁ, বিৰোধী শিবিৰৰ একাংশ নেতা পালি নেতাই আমাৰ বুমৰ সন্মুখত মন্তব্য দিবলৈ তেওঁলোকে অপৰাগ, তেওঁলোকে ভয় কৰে নে কিয় তেওঁৰ হতাশাগ্ৰস্ত হৈছে নে তেওঁলোক ভীতিগ্ৰস্ত, এয়া কিন্তু ডাঙৰ এক প্ৰশ্ন। কিন্তু পুনৰবাৰ উল্লেখ কৰিছোঁ যে ধুবুৰীৰ গৌৰীপুৰত যিগৰাকী সাংবাদিক আক্ৰমণ কৰা হৈছে, সেইগৰাকী সাংবাদিক বা সেইগৰাকী সংবাদদাতা হৈছে কাৰেণ্ট অসমৰ সংবাদদাতা। আৰু কাৰেণ্ট অসমৰ সংবাদদাতাকে এনেদৰে প্ৰাণে মৰাৰ চেষ্টা কৰিছে। কিন্তু এই মুহূৰ্তত যিগৰাকী ভুক্তভোগী, অৰ্থাৎ কাৰেণ্ট অসমৰ যিগৰাকী সংবাদদাতা নুৰ হোসেন, যি নুৰ হোসেনক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল AIUDFৰ গুণ্ডা বাহিনীয়ে, তেখেতৰ মন্তব্য আছে। যদি সম্ভৱ হয় মই পিছাৰত থকা আক্ষেপ অনুৰোধ কৰিছোঁ, যদি সেই মন্তব্য এবাৰ শুনি ল'ব বিচাৰোঁ আমি। তেনেহ'লে এইটো মিছা কথাই হয়। বেয়া লাগিছে। কিমান সময় ধৰি বহি আছিলে আপোনালোকে? আমি 3টাত আহিছোঁ, 3টাৰ পৰা আমি এনেই বহি আছোঁ। আপুনি মিছা কথা কৈছে নেকি? এইটো মিছা কথা হয়। আমি পৰৱৰ্তী পৰ্যায়ত সম্পূৰ্ণ মন্তব্য শুনাম আপোনালোকক। কিন্তু এই দৃশ্যাংশ দেখি আপোনালোকে হয়তো এক ধাৰণা কৰক যে কি ধৰণৰ পৰিস্থিতি বৰ্তমান বা কি চলিছে ধুবুৰীত, কি চলিছে। আৰু এই ধুবুৰীত হয়তো এতিয়া যিহেতু ৰাজনৈতিক সাক্ষৰতা বৃদ্ধি পাইছে, এনেবোৰ ঘটনা দেখি ধুবুৰীৰ ৰাইজে আসন্ন যি এই নিৰ্বাচন, যি 7 তাৰিখে যি অনুষ্ঠিত হ'ব, সেই নিৰ্বাচনত তেওঁলোকে নিজৰ এই যি এনেধৰণে যেতিয়া গণতন্ত্ৰৰ ওপৰত আঘাত কৰা হয় তাৰ প্ৰত্যুত্তৰ দিব লাগিব। এগৰাকী লেবেজান হৈ থকা এই যিগৰাকী আপোনালোকে দেখিছে, এইগৰাকী ব্যক্তি কাৰেণ্ট অসমৰ সংবাদদাতা নুৰ হোসেন। আৰু নুৰ হোসেনক জনসমাগমৰ মাজতে
খেদি খেদি চকী দলিয়াই নিৰ্মমভাৱে খেদি পঠোৱা হৈছে প্ৰাণে মৰাৰ চেষ্টা কৰা হৈছে আৰু কোনে কৰিছে AIDFৰ গুণ্ডা বাহিনীয়ে ইলিয়াছ আলী কোন আমি পুনৰ কৈছোঁ AIDFৰ নেতা আবু হানিফৰ ভাতৃ ইলিয়াছ আলী আৰু আটাইতকৈ ডাঙৰ কথা আবু হানিফ AIDFৰ সুপ্ৰিমো মৌলানা বদৰুদ্দিন আজমল অতিকৈ ঘনিষ্ঠ বুলি পৰিচিত গতিকে সেই আবু হানিফৰ ভাতৃ ইলিয়াছ আলীৰ নেতৃত্বত 10-15 জনীয়া যি এক দুৰ্বৃত্ত দল যি গুণ্ডা বাহিনী সেই গুণ্ডা বাহিনীয়ে অনাকাংক্ষিতভাৱে এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে সংবাদদাতাগৰাকীক আমি পুনৰবাৰ এই দৃশ্যাংশ দেখুৱাইছোঁ মিটিং হৈ আছিলে এইটো থানাৰ আগফালে খেলপথাৰত এই থানাৰ আগফালে খেলপথাৰ ঠাইটোৰ নাম এই দাওভাঙি সিৰাজ দাওভাঙি বুলি কয় বেয়াকৈ মাৰিলে বহুকেইজনক আৰু ৰিপৰ্টাৰক মাৰিছে আমাৰ কেমেৰামেনো মাৰে মহিবুলৰ NB নিউজৰ কেমেৰামেনকো মাৰিছে আপোনাৰ লগৰ মোবাইলটো আছে নাই মোবাইল আছে কিন্তু লগৰ দুটা কাঢ়ি লৈছে বুমটো লৈ ল'লে আপোনাৰ বুমটো লৈ ল'লে দুইটা বুমে লৈ ল'লে এটা হ'ল কাৰেণ্টন আছাম আৰু এটা হ'ল NE24 দুইটা বুম কাঢ়ি লৈছে কি হৈছে দাদা তাৰমানে আমি 8-10টা ৰিপৰ্ট কৰি আছিলোঁ পাব্লিকে বাইট দি আছে যে হজম মৌলানা মদুদ্দিন চাহাবে ষ্টেজৰ বাহিৰত ফিল্ডত তো হজম মৌলানা মদুদ্দিন চাহাবে 3টা বজাত অহাৰ কথা আছিল এতিয়ালৈকে নাই আমি ইয়াত তাৰ অৱকাশ এইবিলাক মিছলিয়ে আমি ইয়াত মিটিং নাচাওঁ তো আমি ক'লোঁ যে আপোনাৰ যে গাড়ী ঘোঁৰাৰ কথা কিবা এটা হ'ব পাৰে তাৰ কাৰণে কি শূন্য হৈছে কয় নাই আমি তাক আৰু ভোট নিদিওঁ ভোট কাক দিবলৈ আহিছে তেতিয়াহ'লে তো আমিতো কংগ্ৰেছক ভোট দিম ৰাইজে কৈ আছে আৰু এফালৰ পৰা এটা LDF ল'ৰা যায় আমি বোলে ৰিপৰ্টাৰৰ কথা শিকাই দিওঁ আমি ৰিপৰ্টাৰ শিকাই দিব পাৰোঁ আমিতো শিকাই দিয়া নাই আৰু ভিডিঅ' ফুটাপ আছে আমি যদি শিকাই দিছোঁ আইনমতে যদি ব্যৱস্থা আমি মানি লওঁ ভিডিঅ' ফুটাপ আছে এখেতে মোক লোকসভা কাঢ়ি ল'লে স্থান ভাঙি দিলে মোৰ ভৰিত চৰিত ফাটি গৈছে আৰু এইটো মানে ধাক্কা মাৰি ফেলি দিছে মানে পৰি আলিত পৰি মানে এইটো জোন খুলি দিছে কিমানজন মানুহে আক্ৰমণ কৰিছে মিনিমাম 20জন মানুহ 20জন মানুহ মোক আক্ৰমণ UDFৰ সব কৰ্ম বুজিছে চিনি পায় নেকি চিনি পাওঁ 2-4জন চিনি পাওঁ নাম নাজানো এনে চিনি পাওঁ আৰু এজন আছে তাৰ লিডাৰ আক্তাৰ নাম আপোনাৰ নাম কি মোৰ নাম মোহাম্মদ নুৰ হোসেন শেখ আৰু এয়া বৰ্তমান ধুবুৰীত কি চলিছে আপোনালোকে লক্ষ্য কৰিছে ধুবুৰীত এতিয়া সাংবাদিকৰ নিৰাপত্তা নোহোৱা হৈছে সংবাদদাতাৰ নিৰাপত্তা নোহোৱা হৈছে আৰু হয়তো নিৰ্বাচন যিমানে চমু চাপি আহিব সিমানে হতাগ্ৰস্ত সিমানে হতাশাত পৰি AIDF এনেধৰণৰ কুকাণ্ড নিকৃষ্ট কাণ্ড কৰি আহিব আৰু হয়তো সেইবাবে এতিয়া AIDFৰ গণভিত্তি একেবাৰে হ্ৰাস পাইছে সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহ যিহক এই সন্দৰ্ভত কাৰেণ্ট আছামৰ কাৰ্যবাহী সম্পাদক মন্তুল দলৈ আছে আমি ফোন লাইন যোগে সংযোগ স্থাপন কৰিছোঁ মন্তুল দলৈ আপোনাৰ পৰা জানিব বিচাৰিম এক নিকৃষ্ট ঘটনা সংঘটিত হৈছে ধুবুৰীত য'ত কাৰেণ্ট অসমৰ সংবাদদাতা নুৰ হুছেইনক আক্ৰমণ লক্ষ্য কৰি লৈছে AIDFৰ সমৰ্থকে এই মুহূৰ্তত আপোনাৰ মনোভাৱ জানিব বিচাৰিম মন্তুল দলৈ হয় নিশ্চিতভাৱে জানক চাওক যে এয়া AIDFৰ প্ৰথম আমি সাংবাদিকক এনেধৰণে আক্ৰমণ কৰিছে AIDFৰ যিগৰাকী মূল নেতা বদৰুদ্দিন আজমলে পূৰ্বেও এনেদৰে সাংবাদিক দলিয়াই দিয়াও এনেধৰণৰ বহু উদাহৰণ আছে কিন্তু আজিৰ দিনটো দেখা গৈছে কাৰেণ্ট অসমৰ যিগৰাকী সাংবাদিক পৰ্বতজোৰাৰ যিগৰাকী সাংবাদিক নুৰ হুছেইন কৰা হ'ল AIDFৰ এখন সভাত আৰু যেহেতু ইতিমধ্যে আমাৰ যিসকল স্থানীয় সাংবাদিক সেই স্থানীয় সাংবাদিকসকলৰ সৈতে মই ইতিমধ্যে কথা বতৰা হৈছো ধুবুৰীৰ সেই অঞ্চলৰ যিমান সকল স্থানীয় সাংবাদিক আছে সকলোকে সুধিছো যে কি ধৰণৰ কেনেধৰণৰ ঘটনা আচলতে কিয় হবলৈ পালে এনেধৰণে এগৰাকী সাংবাদিকক কিয় আক্ৰমণ কৰিব লগা হ'ল তেতিয়া এটাই বুজিলো যে তেওঁলোকৰ যি গুণ্ডা বাহিনী তেওঁলোকৰ মতে নচলিলে সাংবাদিকক তেওঁলোকৰ মতে চলাব বিচাৰে সাংবাদিকে তেওঁলোকৰ কৰিব লাগিব এনেধৰণৰ কিছুমান কথাৰ বাবে আজি এনেধৰণৰ ঘটনা সংঘটিত হৈছে আৰু এই যি ঘটনা এই ঘটনাক তীব্ৰ ভাষাৰে প্ৰথম কথা গৰিহণা দিছো আৰু ধুবুৰী জিলা প্ৰশাসনক এটাই আহ্বান জনাওক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰক এই যি গুণ্ডা বাহিনী এই যি বদৰুদ্দিন আজমলৰ যি গুণ্ডা বাহিনী এই যি AIDFৰ গুণ্ডা বাহিনী এই গুণ্ডা বাহিনী শীঘ্ৰে নাকি লগাওক অন্যথা আমি কিন্তু ক্ষান্ত নাথাকিম যেহেতু এগৰাকী সাংবাদিকৰ আজি নিৰাপত্তা নোহোৱা হৈছে বদৰুদ্দিন আজমলৰ বাবে বা AIDFৰ বাবে সাংবাদিকৰ এতিয়া বৰ্তমান
নিৰাপত্তা নোহোৱা হৈছে পূৰ্বেও এনেধৰণৰ ঘটনা মই কৈ গৈছো যে পূৰ্বেও এনেধৰণৰ বহু ঘটনা সংঘটিত হৈছে গতিকে শীঘ্ৰেই এইবাৰ এই যি ঘটনা এই ঘটনাক লৈ শীঘ্ৰেই ধুবুৰী জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰো আৰু এই যি গুণ্ডাবাহিনী এই গুণ্ডাবাহিনীক কৰায়ত্ব কৰি অতি সোনকালে আইনগতভাৱে বিধিগতভাৱে ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰো আৰু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো জানো হয় ধন্যবাদ এই আছিল মণ্টু দলৈ কাৰ্যবাহী সম্পাদক কাৰেণ্টন অসমৰ য'ত তীব্ৰ ভাষাৰে গৰিহণা দিয়া হৈছে আৰু মুখ্য কাৰ্যালয়ৰ তৰফৰ পৰাই তীব্ৰ ভাষাৰে গৰিহণা দিয়া হৈছে সমগ্ৰ ঘটনাক আৰু ধুবুৰী প্ৰশাসনক এক প্ৰকাৰ আহ্বান কৰা হৈছে কাৰ্যবাহী সম্পাদক মণ্টু দলৈ এক প্ৰকাৰ আহ্বান কৰিছে যে অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰিব লাগে কিয়নো সাংবাদিকক বা সংবাদ মাধ্যমক নিজৰ মতে নিজৰ খেয়াল খুচিত চলাবলৈ যি অপচেষ্টা কৰিছে AIUDF-এ গতিকে AIUDF-এ যি ধৰণৰ কাম কৰিছে ইয়াত নিৰ্বাচনী আয়োগেও হয়তো ইয়াত দখল দিব লাগে আৰু নিৰ্বাচনী আয়োগে হয়তো যদি এনেধৰণৰ সঁচা যেহেতু প্ৰমাণিত হৈছে আৰু আপোনালোকে দৃশ্যাংশ দেখিছে গতিকে ৰাজনৈতিক দলৰ যি স্বীকৃতি এনেধৰণৰ কাণ্ডই ৰাজনৈতিক দলৰ স্বীকৃতি যে কৰ্তন কৰিব লাগে কাণ্ডৰ বাবে এই কথা পৰা স্পষ্ট হৈছে কিয়নো পূৰ্বেও মৌলানা বদৰুদ্দিন আজমলে বাৰম্বাৰ এনেধৰণৰ কাণ্ড সংঘটিত কৰি আহিছে আৰু বদৰুদ্দিন আজমলৰ পিছে যি বদৰুদ্দিন আজমলৰ পিছত থকা যি সাংগু পাংগুসকলেও এতিয়া সেই বদৰুদ্দিন আজমলৰে এতিয়া আদৰ্শ লৈছে য'ত সাংবাদিক বা সংবাদ মাধ্যমক নিজৰ খেয়াল খুচিত তেওঁলোকে চলাব বিচাৰে আৰু কোনো সংবাদদাতা বা সংবাদ মাধ্যমৰ লগত জড়িত কোনো ব্যক্তি বা যদি সংবাদদাতা তেওঁলোকৰ কথাত যদি নচলে তেওঁলোকৰ খেয়াল খুচিত যদি নচলে তেনেহ'লে এনেদৰে আক্ৰমণৰ লক্ষ্য কৰি লয় কিন্তু আমি বহি নাথাকোঁ আমি চুপ নাথাকোঁ আমি এই ঘটনাৰ বিৰোধিতা কৰিছোঁ তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ কিন্তু কাৰেণ্টন অসমে ভয় নকৰে আৰু পৰৱৰ্তী পৰ্যায়ত এই সমগ্ৰ ঘটনাৰ ওপৰত আমাৰ তীক্ষ্ণ নজৰ থাকিব আগন্তুক 24 ঘণ্টাত হয়তো দুখীয়া উপযুক্ত শাস্তি পাবই লাগিব নহ'লে হয়তো যিহেতু বিভিন্ন ইতিমধ্যে কাৰ্যবাহী সম্পাদক মণ্টু দলে ইতিমধ্যে কৈছে যে যিসকল ধুবুৰী স্থানীয় সংবাদদাতা আছে তেওঁলোকৰ লগত কথা হৈছে আৰু লগতে খবৰ অনুসৰি উমৰেও জনাইছে যে দেশী গৰিয়ামৰীয়া দেশী সংগঠনে বহুকেইটা সংগঠনে ইতিমধ্যে তীব্ৰ ভাষাৰে গৰিহণা দিছে এই ঘটনাক লৈ আৰু হয়তো আসন্ন সময়ত আগন্তুক 24 ঘণ্টাত এই সমগ্ৰ ঘটনাৰ ওপৰত আমি তীক্ষ্ণ নজৰ ৰাখিম আৰু দুখীয়ে অনতি পলমে শাস্তি পোৱাটো এই মুহূৰ্তত পুনৰ আমি আহ্বান কৰিছোঁ কিন্তু এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ ধুবুৰী গৰিপুৰত সাংবাদিকক আক্ৰমণ আৰু এইবাৰ সাংবাদিকক আক্ৰমণৰ লক্ষ্য কৰি ল'লে AIUDF-ৰ গুণ্ডা বাহিনীয়ে পৰ্বতচূড়াৰ কাৰেণ্টন অসমৰ সংবাদদাতা নুৰ হুছেইনক প্ৰাণে মৰাৰ চেষ্টা চলালে AIUDF-ৰ গুণ্ডা বাহিনীয়ে ইলিয়াছ আলীৰ নেতৃত্বত সাংবাদিক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে AIUDF নেতা আবু হানিফৰ ভাতৃ ইলিয়াছ আলীয়ে এই ঘটনা সংঘটিত কৰিছে আৰু জানিব পৰা মতে AIUDF নেতা আবু হানিফ মৌলানা বদৰুদ্দিন আজমল অতিকৈ ঘনিষ্ঠ আৰু সাংবাদিকৰ ওপৰত যি এনেধৰণৰ নিকৃষ্ট কাণ্ড সংঘটিত হৈছে তাৰ ওপৰতে ভিত্তি কৰি এতিয়া বিভিন্ন দল সংগঠনে ধুবুৰী স্থানীয় বিভিন্ন দল সংগঠন তীব্ৰ প্ৰকাৰে গৰিহণা দিছে কিন্তু আমিও আহ্বান কৰিছোঁ ধুবুৰী জিলা প্ৰশাসনক যে অনতি পলমে দুখীয়া শাস্তি পাব লাগে নহ'লে হয়তো পৰৱৰ্তী সময়ত এনেধৰণৰ ঘটনা আৰু বৃদ্ধি পাই থাকিব গণতন্ত্ৰত মুখ্যম আঘাত স্বৰূপে এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকিব আৰু যি পদমৰ্যাদা বা যি মান মৰ্যাদা সংবাদ মাধ্যমৰ সেই মান মৰ্যাদা বাৰম্বাৰ AIUDF-ৰ গুণ্ডা বাহিনীয়ে এনেদৰে নিকৃষ্ট কাণ্ডৰে অস্ত্ৰাঘাত কৰি থাকিব